Gundagiri go back. Gundagiri go back. Tuliram Rogan Gundaras Banto. Tuliram Rogan Gundagiri Banto. Tuliram Rogan Gundaras Banto. Tuliram Rogan Gundagiri Banto. বিজেপি কৰ্মীৰ দ্বাৰা APHLC কৰ্মীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ তুলি ডিফত APHLC দলৰ অৱস্থান ধৰ্ণা কাৰ্যসূচী বৃহস্পতিবাৰে দিনৰ পৰা 1 মান বজাত ডিফু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ কাষত কাৰ্বি আংলঙৰ বিৰোধী আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স চমুকৈ APHLC দলে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে উল্লেখযোগ্য যে যোৱা 9 ফেব্ৰুৱাৰীত APHLC দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা হুকুম সিং তেৰণক বিজেপি কৰ্মীসকলে তেওঁৰ ঘৰত গৈ শাৰীৰিকভাৱে অপদস্থ কৰাৰ বিৰুদ্ধে আজিৰ অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি দলটোৰ লুম্বাজং কমিটিৰ সভাপতি ৰাজেন টিমুঙে জানিব দিয়ে প্ৰথমতে মিডিয়াসকলক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আজি আমি APHLC দলৰ পৰা আমি ডিফু চহৰত ধাৰণাত বহিবলগীয়া কথাটো হ'ল যোৱা 9 তাৰিখে 9 ফেব্ৰুৱাৰীয়ে আমাৰ APHLC কৰ্মকৰ্তা এজন চেণ্ট্ৰেল কমিটি সদস্য বিজেপি নেতাসকলে বিজেপি গুণ্ডাগিৰিবিলাকে যিটো নেকি তুলিৰাম ৰংহাঙে পালি থকা জিম কৰা এই গুণ্ডাগিৰিবিলাকে আমাৰ চেণ্ট্ৰেল কমিটি মেম্বাৰৰ ঘৰত গৈ শ্ৰীযুত হুকুম সিং তেৰণ ঘৰত তেখেতসকলৰ ঘৰত ৰাতিপুৱা গৈ পেলাই মাৰপিট কৰিলে আকৌ হুকুম সিং তেৰণৰ ৱাইফৰ কাৰণেও বেয়াকৈ মানে মাৰিছে এই গতিকে আমি আজি APHLC দলৰ পৰা আমি শান্তিপূৰ্ণভাৱে ইয়াতে আমি ধাৰণা বহিবলগীয়া হৈছে তুলিৰাম ৰংহাঙে নিজে কৈছে যে ডাঙৰ ডাঙৰ মিটিঙত তেখেতে ভাষণ মাৰিছে যে কাৰ্বি আংলঙত শান্তিপূৰ্ণভাৱে আমি ৰাখিব লাগে যোৱাবাৰ 1986 পৰা যেটো নেকি ASDC মুভমেন্টৰ হিচাপত আমি এটা কৰিব নালাগে নিজৰ মাজত হিংসা কৰি মাৰি মাৰপিট কৰি ঘৰ জ্বলোৱা জ্বলি কাৰবাৰ এইটো কৰিব নালাগে এটা কাৰ্বি আংলঙত আমি শান্তি ঘূৰাই আহিছে বুলি কৈছে কিন্তু তুলিৰাম ৰংহাঙে এতিয়া কি কৰিলে এই গুণ্ডাগিৰি কামটো তেখেতে যি নিজে পালি থকা গুণ্ডাগিৰিসকলক আমাৰ APHLC দলৰ চেণ্ট্ৰেল কমিটি আৰু LA কমিটি বা PS কমিটি সকলৰ কাৰণে তেখেতসকলে ঘৰত গৈ পেলাই দম দিয়ে আৰু মাৰপিট চলায় এই গতিকে আমি আজি কাৰ্বি আংলং ৰাজ্য আৰু বিশেষকৈ কাৰ্বি আংলং ইষ্ট ৱেষ্ট আৰু ডিমা হাছাও হকাৰসকলৰ কাৰণে আমি এটা অনুৰোধ যে বিজেপি সকলৰ কাৰণে আমি এটা অনুৰোধ যদি অহা দিনলৈকে আমি আমাক যদি এনেকুৱা অত্যাচাৰ চলায় বা অত্যাচাৰ কৰে তেনেহ'লে আমি APHLC দলৰ পৰাও আমি মনে মনে নাথাকো আৰু যদিহে ক'ৰবাত যদি এনেকুৱা যদি আৰু গণ্ডগোল ওলায় বা যদি মাৰপিট চলায় তেনেহ'লে এই দায়িত্বটো হ'ব আমাৰ তুলিৰাম ৰংহাং আৰু বিজেপি সকলে এইটো দায়িত্ব ল'ব লাগিব দ্বিতীয়টো আমাৰ এডমিনিষ্ট্ৰেশ্যন সকলেও এইটো দায় হ'ব কাৰণ আমি অলৰেডি যিসকলে হুকুম সিং তেৰণক মাৰিছে অলৰেডি আমি লৰুলাংচ সদৰ থানাত আমি গৈ পেলাই এইটো FIR এজাহাৰ আমি দিছোঁ এই গতিকে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে গতিকে আমি এটা দাবী আছোঁ যে অতি সোনকালে তেখেতসকলক এৰেষ্ট কৰিব লাগে আৰু অহা দিন আমি এনেকুৱা এটা সমস্যা হ'ব নালাগে কাৰ্বি আংলঙত
আমি জানো আৰু চবেই জানে APSLC দলে কেতিয়াও এইটো মাৰামাৰি মাৰপিট কৰা এইটো আমি নকৰোঁ কাৰণ আমাৰ সভাপতি অৰ্থাৎ আমাৰ ছাৰ JI কাথাৰ তেখেতে IAS ৰিটায়াৰ্ড IAS কমিশ্যনাৰ আছিলে আৰু তেখেতে সদায় কয় যে আমি যিকোনো কাম কৰিলে আমি কনষ্টিটিউশ্যন মতে আৰু সংবিধান মতেহে আমি কাম কৰিব লাগে কনষ্টিটিউশ্যন মতেহে আমি এই 6 শিডিউলৰ কথা কনষ্টিটিউশ্যনৰ কথা আমি গাঁৱত গৈ পেলাই আমাৰ মানুহবিলাকৰ কাৰণে আমি এৱাৰনেছ হিচাপত আমি কাম কৰি আছিলোঁ সেইকাৰণে আজি এই দলটো আজি শক্তিশালী হৈ আহিছে এই শক্তিশালী হৈ অহাৰ কাৰণে বিজেপি নেতাসকলে বিজেপি গুণ্ডাগিৰিবিলাকে এইটো আমাক বাধা দিবৰ কাৰণে এইটো চেষ্টা এটা কৰিছে সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যদি কাৰ্বি আংলঙত আজিৰ পৰা যদি শান্তি আহিব লাগে বুলি ক'লে এই বিজেপি গুণ্ডাগিৰিটো বন্ধ কৰিব লাগে তুলিৰাম ৰঙাং নিজেই আৰু যদিহে কৰবা কনষ্টিটিউচি যদি গণ্ডগোল ওলায় তেনে এই দায়িত্বটো তুলিৰাম ৰঙাঙে ভুগিব লাগিব ধন্যবাদ তেখেতে কি উন্নয়নত কাম কৰিছে কওকচোন গোটেই মাটিটো বিক্ৰী কৰিলে তেখেতে এতিয়া চলাৰ প্ৰজেক্টৰ 18,000 বিঘাত বিক্ৰী কৰিবৰ কাৰণে একদম ৰেডি হৈ আছে সেইটো উন্নতি হৈছে জানো হা এইটো উন্নতি বুলি নকয় আৰু এতিয়া বেলেগ কিবা হেৰি ইণ্ডাষ্ট্ৰীবিলাকৰ কাৰণে ডাঙৰ কোম্পানীবিলাকৰ কাৰণে এতিয়া মাটি দিবৰ কাৰণেহে সি এতিয়া ষ্টেপ লৈ আছে সেইটো উন্নতিৰ কাৰণে নেকি উন্নতি কাক কয় যিসকলে ঘৰ দুৱাৰ নাই ৰাস্তা পদূলি নাই এতিয়া অলপ ডিফু চহৰতহে অলপ কাম কৰি আছে হয়নে নহয় হা অলপ এই বজাৰৰ মাজতে অলপ আপোনালোকে মিডিয়াসকলে যাওকচোন আমাৰ এই ডিফু চহৰৰ পৰা 2 কিলোমিটাৰৰ আঁতৰত যাওকচোন বিশেষকৈ 2 কিলোমিটাৰো নালাগে ইয়াত যিটো নেকি মেডিকেল কলেজ ৰাস্তা এফিৰি যাওকচোন ৰংকিমি হৈ হা এইটোতো দূৰৰ কথাও নহয় ৰাস্তা পদূলি নাই পানী যোগান নাই আজি হা এইটো উন্নতি হৈছে জানো হা সেইকাৰণে এতিয়া গোটেই চাকৰিটো বিক্ৰী কৰিলে চাকৰি বিক্ৰী কৰা এজেনো আছে কাৰ্বি আংলঙত লাখ টকা চাকৰি বিক্ৰী কৰি আছে হা কেনেকুৱা উন্নতি হ'ব সেইকাৰণে তুলিৰাম ৰঙাঙে কৈছে যে যিকোনো আমি উন্নতিৰ পথত আমি গ'লে আমাৰ JI কাথাৰ APSLC দলৰ পৰা বাধা দি থাকে বুলি মিছাৰ কথা এইটোতো মিছা কথা